নমস্কাৰ শীৰ্ষ সংবাদ 11লৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই নিতুমণি আহিছো প্ৰথমটো খবৰলৈ পাৰ্কিং প্লেছলৈ পৰ্যবেক্ষিত হৈছে এটা সদা ব্যস্ত পথ টিহু হৰ্থেবাৰী সংযোগী মূল পথ এতিয়া ৰূপান্তৰিত হৈছে পাৰ্কিং প্লেছলৈ টিহুস্থিত ভাৰতীয় খাদ্য নিগমৰ খাদ্য ভঁৰালৰ মালবাহী শহ ট্ৰাকৰ পাৰ্কিং প্লেছ হৈ পৰিছে এতিয়া এই পথটো আৰু পথটোৰ দুয়ো কাষে দীঘলীয়া শাৰীৰ ট্ৰাকসমূহে জমৰ যাতনা দিছে এতিয়া পথচাৰীক আৰু অভিযোগ উত্থাপন হৈছে যে নীতি নিয়ম উলংঘা কৰি একাংশ চালকে গাড়ীসমূহ পাৰ্কিং কৰাৰ ফলত বিগত সময়ছোৱাত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু টিহুৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে লিখন ঠাকুৰীয়াই বাইকটো যাব নোৱাৰে চাৰিচকীয়াটো যাব নোৱাৰে তাৰ ফলত দো পিনৰ পৰা যিগতিকে গাড়ীবিলাক আহে মানে সঘনে এক্সিডেণ্ট হয় এক্সিডেণ্টৰ ফলত আমাৰ বহুত মানুহৰ মৃত্যু হৈছে যাৰ ফলত এই ট্ৰাকবিলাক ৰখাৰ ফলত ৰাস্তাটো মানে বিভ্ৰান্তি সৃষ্টি হয় চাৰিওপিনৰ পৰা দুচকীয়া বাইকটো যাব নোৱাৰে চাৰিচকীয়াটো যাব নোৱাৰে তাৰ ফলত দো পিনৰ পৰা যিগতিকে গাড়ীবিলাক আহে মানে সঘনে এক্সিডেণ্ট হয় এক্সিডেণ্টৰ ফলত আমাৰ বহুত মানুহৰ মৃত্যু হৈছে যাৰ ফলত এই ট্ৰাকবিলাক ৰখাৰ ফলত ৰাস্তাটো মানে পৰৱৰ্তী খবৰ এজন অসহায় যুৱক চকুৰ চিকিৎসাৰ বাবে চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব লগা হৈছে টংলাৰ এই যুৱকজনে ৰাইজলৈ আৰ্থিক সহায়ৰ বাবে আহ্বান জনাইছে যুৱকজনে ওদালগুৰি জিলাৰ টংলাৰ দেৱশৰণীয়া নামৰ 30 বছৰীয়া যুৱকজনে অকালতে হেৰুৱাব লগা হৈছে নিজৰ চকুজুৰি চকুৰ অস্ত্ৰোপচাৰৰ পাছতো সুফল নাপালে যুৱকজনে আৰু সম্প্ৰতি আৰ্থিক সংকটৰ পৰা যুৱকজনে সহায়ৰ বাবে আহ্বান জনাইছে ৰাইজক আৰু কোনো সদাশয় ব্যক্তিয়ে যদি যুৱকজনক সহায় কৰিব বিচাৰে তেন্তে ভাৰতীয় ষ্টেট বেংকৰ টংলা শাখাৰ একাউণ্ট নম্বৰ হৈছে 3832771896 আৰু IFC কোড হৈছে SBIN 0007118 আৰু ফোন নম্বৰ হৈছে 8822311237 আৰু আৰু এটা নম্বৰ দিছে তেওঁ হেতু হৈছে 6001007536 আৰু কলাইগাঁৱৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পিংকু বৰুৱাই জাল পৰিছিল জাল পৰোঁতে অপাৰেশ্যন কৰিব গ'লে শংকৰদেৱ নেতালৈ অপাৰেশ্যন কৰিব যাওঁতে তাতে ক'লে যে ঠিক হ'ব বুলি ক'লে 1 বছৰ দিন ঘূৰালে 1 বছৰ দিন ঘূৰে আজি যাওঁ কালি যাওঁ 1 বছৰ ঘূৰালে ঘূৰি থকাৰ পিছত ৰং ট্ৰিটমেণ্ট কৰি দিলে আৰু তাতে যে অপাৰেশ্যন হ'ব বুলি নে 3 দিনৰ পিছত ভাল হ'ব বুলি ক'লে তাৰপিছত চালোঁ চাই তাৰপিছত তাৰ পৰামৰ্শ নাপালোঁ নেপালত ক'লে যে অপাৰেশ্যন কৰি দিম ভাল হৈ যাব পৰা বুলি হেনে তাৰপিছত অপাৰেশ্যন কৰিলে তাৰপিছত তাতে ক'লে এইটো ৰং ট্ৰিটমেণ্ট এতিয়া থাকোঁ শহুৰৰ ঘৰত থাকোঁ এতিয়া তাৰে মাটিখিনি বিক্ৰী কৰি দিলোঁ বেমাৰতে এতিয়া হয় ঘৰৰ মাটি বাৰী বিক্ৰী কৰি দিলোঁ এতিয়া মাটি বাৰী নাই এতিয়া শহুৰে অলপ মাটি দিছে তাতে পথাৰৰ কিনাৰত তাতে অলপ ঘৰ বান্ধি আছোঁ এতিয়া যদি চৰকাৰৰ যদি মোক চকুৰ যদি ট্ৰিটমেণ্টটো যদি কৰি দিয়ে ফ্ৰী ট্ৰিটমেণ্টত তেতিয়াহ'লে আগৰ নিচিনাকৈ কাম বন যাতে কৰি খাব পাৰোঁ নগাঁও জিলাৰ জুৰিয়া দগাঁও একে হাইস্কুলৰ প্ৰধান শিক্ষক আৰু উপসভাপতি আৰু সভাপতিৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ বিদ্যালয়খনৰ মূল্যৱান গছ কাটি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষক আৰু বিদ্যালয়খনৰ সভাপতি তথা উপসভাপতিৰ বিৰুদ্ধে আৰু এই অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে আৰু ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত দগাঁও আৰক্ষী চকীত দাখিল কৰা হৈছে এখন এজাহাৰ আৰু এই এজাহাৰ দাখিল কৰিছে স্থানীয় ৰাইজে আৰু নগাঁৱৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে টমাছ ভূঞাই হাইস্কুলত গছবিলাক কাটি পেলাইছে প্ৰধান শিক্ষক আৰু প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্ট এই তিনিজনে কাটিছে প্ৰধান শিক্ষকজনৰ নাম কি তাহিৰুল ইছলাম আৰু প্ৰেচিডেণ্টজনৰ ইকৰামুল হুছেইন বেছি পেলালে কোনো মিটিং চিটিং মাতা নাই নেকি চিটিং মাতা নাই তাকে তিনিজনে মিলি পেলাই গছবিলাক বোলে কাটি পেলাইছে কিন্তু আমি ৰাইজে নাজানো বা ৰাইজক কোনো অৱগত কৰা নাই কমিটিয়ে গম পাইছে কমিটিও কোনো অৱগত হোৱা নাই যোৰহাটত নিৰুদ্দেশ হৈ থকা লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ আৰু এই মৃত লোকজনৰ নাম হৈছে পবিত্ৰ শইকীয়া শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল লোকজন আৰু লোকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল আৰক্ষীয়ে আৰু আজি পুৱা মৰিয়নি ষ্টেচনৰ পৰা কিছু নিলগত উদ্ধাৰ কৰা হয় লোকজনৰ মৃতদেহ আৰু পৰিকল্পিতভাৱে হত্যা কৰা হৈছে বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে আৰু সমগ্ৰ ঘটনাৰ ওপৰত উচিত তদন্ত বিচাৰিছে পৰিয়ালে আৰু যোৰহাটৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে আনন্দ বৰাই উচিত তদন্ত হ'ব লাগে মই এইটোৱে বিচাৰিছোঁ যে তাৰ যিজন দোষী সি উচিত শাস্তি পায় ৰাইজৰ ওচৰত সি হাৰ মানিব লাগে কালি দিনৰ 12 বজাৰ পৰা নিৰ্দেশ হৈ আছে 12 বজাত আহিছিলে নগৰলৈ
আৰু 1 বজাত বায়েকে ফোন কৰিছে, তেতিয়া পাইছে, কিন্তু পিছত 3 বজাৰ পৰা ফোনত দেশৰ লগতে ৰাজ্যত অব্যাহত আছে এতিয়া কৰোনাৰ সংহাৰ আৰু যাৰ বাবে কিছু চৰকাৰী নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। কিন্তু এই চৰকাৰী নীতি নিৰ্দেশনা অমান্য কৰি নগাঁৱত অনুষ্ঠিত হ'ল এখন ৰাজহুৱা সভা। আৰু চৰকাৰে যেটো ৰাজ্যত প্ৰতি সপ্তাহৰ শনি আৰু দেওবাৰে ঘোষণা কৰিছিল লকডাউন, কিন্তু চৰকাৰী নীতি নিৰ্দেশনা অমান্য কৰি অনুষ্ঠিত হৈছে এই সভাখন। আৰু এই দৃশ্য হৈছে নগাঁও চহৰৰ চকীটোপৰ। এছাম লোকে যেন এতিয়াও ভয় কৰা নাই কৰোনাক। আৰু নগাঁও জিলাৰ বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত চকীটোপ গাঁৱত চৰকাৰী নীতি নিৰ্দেশনাক গুৰুত্ব নিদি এইদৰে অনুষ্ঠিত হৈছে এখন সভা। চৰকাৰী আঁচনি এখনক কেন্দ্ৰ কৰি অনুষ্ঠিত হৈছিল এই সভাখন। আৰু সভাখনত সমাগম ঘটে বহু লোকৰ। আৰু সভাখনত উপস্থিত হোৱা বহু লোকৰ মুখত নাই মাস্ক আৰু নাই কোনো ধৰণৰ সামাজিক দূৰত্ব। আৰু এইদৰে এতিয়া কৰোনাক লৈ চৰকাৰ তথা প্ৰশাসনে জাৰি কৰা নীতি নিয়মক অমান্য কৰি অনুষ্ঠিত হৈছে এই সভাখন। নগাঁৱৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে টমাছ ভূঞাই। জুবিন গাৰ্গ কেৱল এক নাম নহয়, এক সত্তাই, এক অনুষ্ঠান, যাক কোৱা হয় নৱপ্ৰজন্মৰ হাৰ্থব। আৰু আজি কিছুদিন আগতে এক চৰ্চা হৈছিল যে জুবিন গাৰ্গ অসমৰ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ হ'ব। তেওঁ এটা গুৰুত্বপূৰ্ণ বাক্যও কৈছিল যে পথাৰো আমাৰ, বজাৰো আমাৰ। জুবিন গাৰ্গৰ এই বাক্যশাৰীয়ে আকৰ্ষিত কৰিলে গহপুৰৰ গোপালপুৰৰ এজন শিক্ষিত যুৱকক। আৰু যুৱকজনৰ নাম হৈছে মানস বৰুৱা। তেওঁ অৰ্থনৈতিক ক্ষেত্ৰখনত টনকিয়াল কৰাৰ স্বাৰ্থত ঘৰৰ আগফালে এতিয়া আৰম্ভ কৰিছে এখন মুৰ্গীৰ ফাৰ্ম। আৰু এইদৰে এতিয়া মুৰ্গীৰ ফাৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ বাছি লৈছে গহপুৰৰ এজন যুৱকে। আৰু গহপুৰৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পৰা শইকীয়াই। জুবিন দায়ে যি কৰ্মবিপ্লৱৰ কথা সূচনা কৰিছিলে তাৰ প্ৰতি মই আকৰ্ষিত হৈ প্ৰথমতে সৰুকৈ এখন ফাৰ্ম খোলাৰ ব্যৱস্থা কৰিছোঁ। আগন্তুক পৰিকল্পনা কি হ'ব তোমাৰ? আগন্তুক পৰিকল্পনা মোৰ ইয়াৰ পৰা পোৱা লাভৰ অংশৰে ফাৰ্মখন ডাঙৰ কৰাৰ লগতে গো পালন, মৎস্য পালনে মোৰ পৰিকল্পনা। আজি কিছুদিনৰ আগতে এটা বিষয় চৰ্চা হৈছিল যে জুবিন গাৰ্গক অসমৰ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ পতা হ'ব। সেই ক্ষেত্ৰত তুমি কি ক'বা? মই অত্যন্তই সুখী, কিয়নো তেওঁ নৱপ্ৰজন্মৰ হাৰ্ট মোৰো প্ৰিয়। সেই ক্ষেত্রে বান কমিল, কিন্তু এতিয়াও দুৰ্যোগ কমা নাই ৰাজ্যৰ বহু কৃষকৰ। বানে জুৰুলা কৰা নলবাৰীৰ কৃষকে এতিয়া সন্মুখীন হ'ব লগা হৈছে নতুন সমস্যাৰ। উপজুপৰি অহা বানত জুৰুলা হোৱা নলবাৰীৰ কৃষকে বহু কষ্ট কৰি কঠীয়া ক্ৰয় কৰি আনি ভুই ৰুই পথাৰ সেউজীয়া কৰাৰ প্ৰয়াস কৰিছিল। কিন্তু এতিয়া পথাৰ সেউজীয়া হোৱাৰ সলনি হ'ব ধৰিছে ৰঙা। কাৰণ ভোটৰ ওপৰত দানহ পৰা দি পৰিছে এবাৰ ধানৰ খেতিপথাৰত আক্ৰমণ চলাইছে মজলুৱা পোকে। আৰু মজলীয়া পোকৰ আক্ৰমণত এতিয়া নলবাৰীৰ বিভিন্ন প্ৰান্তত পথাৰৰ খেতি ৰঙা হৈ পৰিছে। নলবাৰীৰ গোবৰাদল, খাঠীকুচি, আৰিকুচি আদিৰ কৃষকে এতিয়া এই মজলীয়া পোকৰ আক্ৰমণত ত্ৰাসী মধুসূদন ভৰিব লগা হৈছে। আৰু কৃষি বিভাগৰ পৰা কোনো দিহা পৰামৰ্শ লাভ নাই কৰা বুলিও অভিযোগ উত্থাপন হৈছে, যাৰ বাবে এতিয়া পথাৰতে নষ্ট হ'ব ধৰিছে সেউজ ধৰা ধাননি পথাৰ। নলবাৰীৰ এই দুৰ্ভগীয়া কৃষকসকলে বহু ঔষধ প্ৰয়োগ কৰি পোৱা নাই কোনো ধৰণৰ সফলতা। আৰু নলবাৰীৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পংকজ কলিতাই। কিবাকে অলপ খেতিত আমি অলপ উপক্ৰম হৈছিলোঁ, কিন্তু তাৰ পিছতো যিটোৱে আমাক পোকে খেতিৰ পথাৰ আমাক ধ্বংস কৰি পেলাইছে। গতিকে এই ধ্বংসৰ পৰাই আমি কেনেধৰণত পৰিত্ৰাণ পাম, এই মানে এটা আমাৰ মনত যিটো এটা উৎসাহ পাব লাগিছিল, মনৰ মানে চকুৰ পানী ওলাই কান্দনত আমি মানে ভাঙি পৰিছোঁ। গতিকে বিভাগীয় কৰ্তৃপক্ষই আমাক মুখেদি যিটো ফুলজাৰি মাৰে, তেখেতসকলক বিনম্ৰভাৱে। এগৰাকী দুৰ্ভগীয়া মহিলা প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত জ্বলা কলা খুৱাইছে বিশেষভাৱে সক্ষম এই মহিলাগৰাকীক। আৰু এবছৰ পূৰ্বে তেওঁ লাভ কৰিছিল PMGAY গৃহ, কিন্তু আজিলৈকে সম্পূৰ্ণ নহল তেওঁ ঘৰ। ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে। আৰু বিহালীৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে অমলাত কাশ্যপ চাহাই। লেকিন মই যে ভঙা চিঙা ঘৰত এতিয়া আছো, ৰাতি গোটেই বৰষুণ পৰিলে থাকিব নোৱাৰাকে। তাৰপিছত ঠিকাদাৰে পইচা উলিয়াই আৰু পইচা সিহঁতে কি কৰে কি নকৰে নাজানো। মইতো টিপটো মাৰি দিওঁ, টিপটো মাৰি দিয়াৰ পিছত যে পইচাটো সিহঁতে লয়, মোৰ হাতত নিদিয়ে। এইটো একে দৰ্জা বনাইছে চাপৰ, মানুহ সোমাব নোৱাৰাকে। আৰু বাউণ্ডেৰী তেনেকেই দিছিলোঁ মই নিজৰেই।
সেইটো বাউণ্ডেৰীতে আপুনি ঘৰ বনালে, ঘৰ বনাই আৰু ইটা মোৰ পাথৰ মোৰেই হা পইচা পাতি কি কৰিছে নাই কৰা নে খালে মইতো কি ক'ম আৰু ঘৰটো সম্পূৰ্ণ হৈছে নাই নাই হোৱা। কিমান দিনৰ আগতে বনাইছিলে? অনতে বাক্সাৰ 22 নং ককলাবাৰী পৰক্ষীয় সমষ্টিত UPPLৰ সভাপতি প্ৰমোদ বৰুৱে চলালে নিৰ্বাচনী প্ৰচাৰ 2200 জনে যোগদান কৰিলে UPPLৰ বাক্সা জিলাৰ 22 নং ককলাবাৰী পৰক্ষীয় সমষ্টিত শনিবাৰে UPPLৰ সভাপতি তথা সমষ্টিটোৰ UPPLৰ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰমোদ বৰুৱে 4খনকৈ সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায় আৰু হালবাৰীৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে নিপু বায়নে। নাই কোনো ছাত্ৰ সংগঠনত আমি ইয়াতে টানি আনিব নিবিচাৰোঁ তেখেতসকলে নিজৰ কাম কৰিব কোনোবা ইছ্যু আছে ৰাজনীতিত মানে সমৰ্থন কৰিব ময়ো এটা সময়ত ছাত্ৰ সংগঠন আছিলোঁ যেতিয়া ইছ্যু ভিত্তিক সমৰ্থনবিলাক আমি দিছিলোঁ কাম কৰিছিলোঁ আজিও ছাত্ৰ সংগঠনবিলাকে যোনে প্ৰয়োজন বুলি ভাবে এইটো ইছ্যু ভিত্তিক কৰিব আজি অসমত ওলাই আছে কি আছুৱে মানে ইলেকশ্যনত মানে ইয়াতে সমৰ্থন কৰিব দল খুলিব এইবিলাক মানে ছাত্ৰ সংগঠনবিলাক ইছ্যু ভিত্তিক তেখেতসকলৰ কিবা ইছ্যু থাকিলে তেখেতসকলে আহিব ইছ্যু নাথাকিলে নাহিব এইটোৰ ওপৰত মই একো কমেণ্ট কৰিব নোৱাৰিম। বিটিচিৰ নাগৰিজনী পৰিষদীয় সমষ্টিৰ সৰুবালিহাট 5 শতাধিকৰো অধিক লোকে যোগদান কৰে বিজেপিত বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া প্ৰতিটো দলৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী ধৰ্মনাৰায়ণ দাস সহ কৰুণ চেত্ৰী ৰাম দাহাল ভজন দাসৰ লগতে জিলা পৰ্যায়ৰ বহু নেতাকৰ্মীৰ উপস্থিতিত এদৰে আনুষ্ঠানিকভাৱে বহু লোকে যোগদান কৰে বিজেপিত আৰু তামুলপুৰৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে প্ৰদীপ দাসে। তো এতিয়া আমি যিখিনি দেখা পাইছোঁ দুগুণ উৎসাহ আমাৰ পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ মাজত আছে আৰু দুগুণ সংখ্যাৰে আমি যোৱাবাৰ 10,442টা ভোট পাইছিলোঁ তো এইবাৰ আমি ভাবোঁ 20,000+ আমাৰ নাগৰিক সমষ্টি এটা ৰেকৰ্ড কৰিব গোটেই বিজেপিৰ ভিতৰত পইচাতকৈ অধিক ভোট বিজেপি আমাৰ নাগৰিক সমষ্টি পাব মই এইটো আশা কৰোঁ। BPFৰ বাহিৰে যিটো বিজেপিৰ যিটো মটো আৰু যিটো এতিয়া নতুনকৈ যিটো পৰিকল্পনা তেওঁলোকৰ দুখীয়াবিলাকক ওপৰলৈ অনাৰ যিটো পৰিকল্পনা মোদীৰ যিটো পৰিকল্পনা হিমন্ত বিশ্ব সৰ্বানন্দ সোণোৱালৰ যিটো পৰিকল্পনা অত্যন্ত আমি সন্মান উন্নয়নে ঢুকি নোপোৱা নলবাৰীৰ এখন গাঁও নাই বিদ্যুৎ সেৱা নাই খোৱাপানী যোগান বাট পথৰো দুৰৱস্থা আৰু বাঁহৰ দলঙেৰে যাতায়াত কৰিব লগা হয় অঞ্চলটোৰ ৰাইজে নলবাৰী সমষ্টিৰ অন্তৰ্গত এখন গাঁৱৰ নাম হৈছে বুৰবুৰী গাঁও আজিলৈকে গাঁওবাসীয়ে উন্নয়নৰ মুখ দেখা নাই পথ বুলিবলৈ বোকা পানীৰ লগতে ভঙা দলঙেৰে বিপদজনকভাৱে অহা যোৱা কৰিব লগা হয় আৰু দৈনিক এদৰে 800 পৰা 1000 লোকে অহা যোৱা কৰে আৰু নলবাৰীৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পংকজ কলিতাই। আমাৰ কোনোদিন ৰাস্তাৰ যেনেকৈ দেখিছোঁ সেনেকৈয়ে থাকিল আজি 30 বছৰে লাইন বিদ্যুৎ ব্যৱস্থা তেনেকৈয়ে থাকিল তাৰমানে আশা আহি দিয়ে যে ইলেকশ্যনৰ পিছ মুহূৰ্তত আমি কৰি দিম ইলেকশ্যন পাৰ হৈ যায় ইলেকশ্যনৰ পাছত কোনো খবৰ নাই কোনো আমি প্ৰায় মাইকী মানুহ তাৰমানে বিধেয়কে চিনি নাপায় নামহে শুনিছে বিধেয়ক দেখাই নাই জাগা খুচি পোৱা নাই ক'ব গ'লে বহুত সমস্যা গতিকে ইমানবোৰ সমস্যাটো সমাধা কৰি নিদিয়ে গতিকে আমাক দলংখন দিলে আৰু ৰাস্তাটো যদি অলপ ভাল হয় সেইখিনিয়ে আমাৰ সন্তুষ্ট আমি আৰু বহুত নিবিচাৰোঁ কাৰণ চৰকাৰেতো বহুত নিদিয়ে বিচাৰিলেও আৰু ইয়াৰ লগে লগে শীৰ্ষ সংবাদ 11 পৰা মই নিদুমনে বিদায় লৈছো আৰু পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব ইছান নিউজ।